আমি মঞ্চত পাইছো অৰুণ সাছনি যিগৰাকী হলগৈ অৰুণ গাৰ্গ সৰুৰে পৰা কিতাপৰ বকলা যেতিয়া লগাইছিল তেতিয়া জুবিন গাৰ্গৰ পোষ্টাৰ চুৰি কৰি আনি তেওঁ সেই কভাৰটো লগাইছিল আৰু শিক্ষয়িত্ৰীসকলে গালি পাৰিছিল শিক্ষকে গালি পাৰিছিল যে তুমি এয়া কিয় কৰিছা আৰু এই অৰুণ সাছনিয়ে যেতিয়া কিবা অলপ কাম কৰা সুবিধা পালে কাৰ ঘৰত মুনিন বৰুৱা দেৱৰ ঘৰত তেওঁ তিনিগৰাকী ব্যক্তিকে জানিছিল মুনিন বৰুৱা জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞা যেতিয়াই গম পালে যে মুনিন বৰুৱা ঘৰত কাম কৰিবলৈ সুবিধা পালে তেওঁ মই এটা সাক্ষাৎকাৰ লৈছিলো তেওঁ কৈছে যে লেট্ৰিন সাফা কৰিবলৈ দিলেও মই যাম কাৰণ মুনিন বৰুৱাৰ ঘৰলৈ গলে মই জুবিন গাৰ্গক পাম আৰু তাৰ পাছত জুবিন গাৰ্গক পালে আৰু জুবিন গাৰ্গে নিজৰ ভাই কৰি ললে আৰু জুবিন গাৰ্গে অৰুণ সাছনিক কৰিলে অৰুণ গাৰ্গ এই অৰুণ গাৰ্গক এখনি ফুলাম গামোচা আৰু এটি স্মাৰক আগবঢ়াব পাপন দা আমি মঞ্চলৈ কিছু সময় পাছত আকৌ মাতিম কিন্তু এতিয়া মাতিব এবাৰ বিচাৰিছো মুম্বাইৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে যিটো গীত জুবিন দাই কৈছে মই নাথাকিলে এই গীতটোৱে সকলোৱে গাব যিটো গীত প্ৰাৰ্থনা সংগীত হৈ পৰিল আমি মঞ্চত পাইছো অৰুণ সাছনি যিগৰাকী হলগৈ অৰুণ গাৰ্গ সৰুৰে পৰা কিতাপৰ বকলা যেতিয়া লগাইছিল তেতিয়া জুবিন গাৰ্গৰ পোষ্টাৰ চুৰি কৰি আনি তেওঁ সেই কভাৰটো লগাইছিল আৰু শিক্ষয়িত্ৰীসকলে গালি পাৰিছিল শিক্ষকে গালি পাৰিছিল যে তুমি এয়া কিয় কৰিছা আৰু এই অৰুণ সাছনিয়ে যেতিয়া কিবা অলপ কাম কৰা সুবিধা পালে কাৰ ঘৰত মুনিন বৰুৱা দেৱৰ ঘৰত তেওঁ তিনিগৰাকী ব্যক্তিকে জানিছিল মুনিন বৰুৱা জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞা যেতিয়াই গম পালে যে মুনিন বৰুৱা ঘৰত কাম কৰিবলৈ সুবিধা পালে তেওঁ মই এটা সাক্ষাৎকাৰ লৈছিলো তেওঁ কৈছে যে লেট্ৰিন সাফা কৰিবলৈ দিলেও মই যাম কাৰণ মুনিন বৰুৱাৰ ঘৰলৈ গলে মই জুবিন গাৰ্গক পাম আৰু তাৰ পাছত জুবিন গাৰ্গক পালে আৰু জুবিন গাৰ্গে নিজৰ ভাই কৰি ললে আৰু জুবিন গাৰ্গে অৰুণ সাছনিক কৰিলে অৰুণ গাৰ্গ এই অৰুণ গাৰ্গক এখনি ফুলাম গামোচা আৰু এটি স্মাৰক আগবঢ়াব পাপন দা আমি মঞ্চলৈ কিছু সময় পাছত আকৌ মাতিম কিন্তু এতিয়া মাতিব এবাৰ বিচাৰিছো মুম্বাইৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে যিটো গীত জুবিন দাই কৈছে মই নাথাকিলে এই গীতটোৱে সকলোৱে গাব যিটো গীত প্ৰাৰ্থনা সংগীত হৈ পৰিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ